এনে মই যেহেতু মোৰ ইউটিউব চেনেল আছে আৰু মই ফেচবুক পেজ হয় এইটো মানে সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে মানে তাত দি দিলোঁ সেই দি দিয়াৰ কাৰণে আচলতে সেইটোৱে যে ইমান মানে এটা ইছ্যু ল'ব সেইটো ভবা নাছিলোঁ ইয়াৰ বাবে মই দুখিত যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা তুমি কেলৈ লিখিলা মই তেতিয়া ভাবিলোঁ হয় মইতো গোটেইখিনি সম্পূৰ্ণকৈ নাজানো এনেই মানে মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা মানে সোমোৱাই দিলোঁ সেইকাৰণে মই যেতিয়া ভাবিলোঁ যে হয় মোৰ ভুল হ'ল সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলোঁ আৰু ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল ইয়াৰ বাবে আপোনালোকে মাফ কৰি দিব বাইদেউ অত্যন্ত স্পৰ্শকাতৰ বিষয় চাব এজন আপুনি এটা ডাঙৰ এটা মৰসাহ কৰিলে কিন্তু পিতৃ আৰু ভায়েক সেই ঘটনাটো আপুনি এনেধৰণে সামাজিক মাধ্যমত দি দিবৰ কাৰণে আপুনি কিয় চেষ্টা কৰিলে এইটোতো মানে আপুনি ফেচবুকত আপুনি কিবা প্ৰচাৰ পাবৰ কাৰণে নে আপোনাৰ ইউটিউব চেনেলত আপোনাৰ ভিউৱাৰ্ছৰ বাবে কি কাৰণে আপুনি কৰিলে এইটোতো অত্যন্ত আপুনি ভয়ংকৰ ঘটনা কৰিলে বাইদেউ আচলতে মই এনে যিটি মন গ'লে লিখি থাকোঁ সেইটো মনলৈ আহিলে মন গ'লে লিখে বাইদেউ কিন্তু এইটো কথা নাজানো মন গ'লে লিখা ঘটনা হয় হয় নহয় মই আজি মানে আগতে লিখোঁ যে সেইকাৰণে মানে সেইটো মনলৈ আহিল কাৰণে লিখিলোঁ কিন্তু লিখিব নালাগিছিল হয় এইটো মন গ'লে লিখা কথা নহয় এই পৰিয়ালটো যথেষ্ট অন্তৰত দুখ পাব এনেধৰণে কিছুমান কথা বাহিৰত বুবুবা হ'ব পাৰে কিন্তু প্ৰমাণ নোহোৱাকৈ বাইদেউ এনেধৰণে আপুনি লিখি দিব নালাগিছিলে ইয়াৰ বাবে মই দুখী আৰু এই পৰিয়ালটোক কি ক'ব আপুনি পৰিয়ালটো হৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ মই দুখিত তেওঁলোকৰ ওচৰত এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে আৰু আৰক্ষী এতিয়া আপোনাক বিচাৰিছে নিশ্চয়কৈ থানালৈ যাম মই এজাহাৰ দিম মই এজাহাৰলৈ তেওঁ ফোন কৰিছিলে মই এতিয়া থানালৈ আপুনি কাক লৈ এজাহাৰ দিব মানে আপুনি কি এজাহাৰ দিম বুলি ক'লে যে মই স্পষ্টীকৰণ দিম মানে আপুনি যে ভুল কৰিলে মই ভুল যে কৰিলোঁ সেইটো স্পষ্টীকৰণ এই কথাৰ আপোনাৰ ওচৰত কোনো তথ্য প্ৰমাণ নাই বাইদেউ নাই মানে তথ্য প্ৰমাণ নহওক আপোনাৰ মন গ'ল মই দি দিছিলোঁ প্ৰথম নিউজটো সঁচা আছিলে কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে কিন্তু পিছত আকৌ ভায়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলোঁ কিন্তু সেইটো এনেকুৱা ভুল বাইদেউ আৰু ভৱিষ্যতে নকৰিব এনেকুৱা ভুলে সমাজলৈ অত্যন্ত বেয়া বাৰ্তা দিব সেই পৰিয়ালটোৱে এতিয়াও ন্যায় পোৱা নাই আপোনাৰ এই ভুলটোৱে কেনে পৰিৱেশৰ সৃষ্টি কৰিব আপুনি এবাৰ ভাবিছে বাইদেউ হয় মই ভাবিছোঁ এতিয়া মোৰ ভুল হ'ল ইয়াৰ বাবে নাপাওঁ চিনি নাপায় আপুনি কাৰো লগত তেওঁলোকৰ পৰিয়াল আপোনাৰ ঘৰ ইয়াতে আপোনাৰ ঘৰ ক'ত মোৰ মাৰ ঘৰ তিতাবৰ আৰু ইয়াৰ হাজবেণ্ডৰ বহুতীয়া গাঁও ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত